Hello my dear students, welcome to Osama Digital. আমি যেহেতু ক্লাস 10 ম্যাথমেটিক্সৰ চ্যাপ্টাৰ 7 টো আলোচনা কৰি আছিলো হয়নে আমি আগৰ ক্লাছটোত অনুশীলনী 7.1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 3 লৈকে কৰিলো হয়নে আজি আমি এইটো ক্লাছত কোৱেশ্চন নম্বৰ 4 ৰ পৰা কৰিম আহাচোন আমি এতিয়া কোৱেশ্চন নম্বৰ 4 টো কি দি আছে চাও ইয়াছচোন কি দি আছে L আৰু M দুডাল সমান্তৰাল ৰেখা আন এযোৰ সমান্তৰাল ৰেখা PQ এ সেট কৰিছে দেখুৱা যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ CDA ইয়াত চোৱা L আৰু M দুডাল কি হয় সমান্তৰাল ৰেখা হয়নে আৰু এই L আৰু M দুডাল সমান্তৰাল ৰেখা আৰু এযোৰ সমান্তৰাল ৰেখা P আৰু Q এ কি কৰিছে সেট কৰিছে হয়নে আৰু এতিয়া চোৱাচোন এই সমান্তৰাল ৰেখা কেইডাল সেট কৰোতে ইয়াত চাৰিটা বিন্দু সৃষ্টি হৈছে A B C আৰু D হয়নে ইমান লাগে বুজি পালা না এই ডায়াগ্ৰাম কিটা আশা কৰো সকলোৱে বুজি পালা এতিয়া আমি নেক্সট স্টেপটো কৰো আহাচোন আমি এতিয়া প্ৰথম লিখিলম যে দিয়া আছে কি দিয়া আছে হয়নে দিয়া আছে L সমান্তৰাল M আৰু P সমান্তৰাল Q Q এ A D B আৰু C বিন্দুত সেট কৰিছে হয়নে এতিয়া আমি কি কৰিব লাগে এতিয়া চোৱা L আৰু M সমান্তৰাল ৰেখা হয় আৰু এই সমান্তৰাল ৰেখাটোৰ লগ P আৰু Q এই দুডাল সমান্তৰাল ৰেখাই কি কৰিছে কটাকটি কৰিছে আৰু কটাকটি কৰাৰ ফলত A D B আৰু C বিন্দুত কি কৰিছে সেট কৰিছে হয়নে এতিয়া আমি কি প্ৰমাণ কৰিব লাগে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ CDA হয়নে এতিয়া আহাচোন আমি এটো কৰো প্ৰমাণলে লিখিলো আছে প্ৰমাণ কৰিব লাগে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ CDA এতিয়া আমি প্ৰমাণ কৰো আহাচোন প্ৰমাণ ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ CDA হয়নে এতিয়া এই চিত্ৰটোলে চোৱাচোন ইয়াত এই যেটো A কোণটো আছে আৰু ইয়াৰ C কোণটো এইকেইটা কি হয় একান্তৰ অন্তঃকোণ হয় হয়নে গতিকে আমি লিখিব পাৰো যে কোণ ACB equal to CAD এই কোণ দুটা সমান হয় হয়নে কাৰণটো কি হ'ব একান্তৰ অন্তঃকোণ সকলোৱে মনত আছে নে আমি চ্যাপ্টাৰ 6 টোৰ আলোচনা কৰি আহিছিলো হয়নে যদি তোমালোকে এতিয়াও এইবিলাক একান্তৰ অন্তঃকোণটো জানা নাই বা বুজি পোৱা নাই তেতিয়া তোমালোকে এই চ্যাপ্টাৰ 6 টো তোমালোকে এই ক্লাছটো কৰি লবা একান্তৰ অন্তঃকোণ আৰু ইয়াত চোৱাচোন ইয়াত যেহেতু দুটা ত্ৰিভুজ আছে হয়নে ABC আৰু ACD এই দুইটা ত্ৰিভুজতে এডাল সাধাৰণ বাহু আছে সাধাৰণ বাহু কাক কোৱা হয় যিডাল বাহু দুইটা ত্ৰিভুজতে আছে হয়নে কোনডাল বাহু দুইটা ত্ৰিভুজতে আছে AC বাহুডাল হয়নে এটাকে আমি লিখিব পাৰো যে AC = AC কাৰণটো কি হ'ব সাধাৰণ বাহু এতিয়া চোৱাচোন এটো যদি একান্ত অন্তঃকোণ হয় তেতিয়া এই কোণকিটাও একান্ত অন্তঃকোণ হ'ব হয়নে গতিকে এতিয়া আমি আৰু লিখিব পাৰো যে কোণ BAC equal to ACD কি হ'ব একান্তৰ অন্তঃকোণ হয়নে একান্তৰ অন্তঃকোণ
এতেকে ত্রিভুজ এ বি সি সৰ্বসম ত্রিভুজ সি ডি এ বি সি ত্রিভুজ সৰ্বসম কাৰ লগত হয় ত্রিভুজ সি ডি এ লগত কোনটো চিকাৰ্য মতে কু বা কু চিকাৰ্য মতে আশা কৰো সকলোৱে 4 নম্বৰ কুৱেশ্যনটো বুজি পালা এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন এতিয়া কুৱেশ্যন নম্বৰ 5 টো চোৱাচোন কি দিয়া আছে এল ৰেখাডাল কোন এৰে সমদ্বিখ খণ্ডক আৰু বি এলৰ ওপৰত যিকোনো বিন্দু বিৰ পৰা কোন এৰ বাহু দুটালৈ বিপি আৰু বিকিউ দুটা লম্ব দেখুৱা যে এপিবি সৰ্বসম ত্ৰিভুজ একিউবি আৰু বিপি ইকুৱেল টু কি হয় বিকিউ বা বি কোন এৰ দুই বাহুৰ পৰা সমদূৰত অৱস্থিত এতিয়া চোৱাচোন এল ৰেখাডাল কোন এৰ সমদ্বিখ খণ্ডক মানে যিডাল এল ৰেখা আছে এই ৰেখাডাল কি হয় কোন এৰ কি কৈছে সমদ্বিখ খণ্ডক মানে কি হয় সমানে ভগাই দিছে হয়নে আৰু কি কৈছে বি এলৰ ওপৰত যিকোনো বিন্দু বি কি হয় এলৰ ওপৰত যিকোনো এটা বিন্দু বুলি কৈছে নেক্সট কি কৈছে বি পৰা কোন এ বি পৰা কোন এৰ বাহু দুটা লৈ বিপি আৰু বিকিউ দুটা লম্ব বি পৰা কোন এ লৈ হয়নে এই ৰেখাডালৰ ওপৰত কি আছে বিপি আৰু বিকিউ দুডাল লম্ব হয় হয়নে দুডাল লম্ব আঁকিছো দেখো এতিয়া আমি এইকেইটা প্ৰমাণ কৰো আহাচোন এতিয়া তোমালোকে প্ৰমাণ লিখিবা প্ৰমাণ 1 নম্বৰটো কি আছিল ত্ৰিভুজ এ পি পি সৰ্বসম ত্রিভুজ এ কিউ বি এতিয়া চোৱাচোন চিত্ৰটো লৈ এতিয়া আমি লিখিব পাৰো যে ত্রিভুজ এ পি বি ইকুৱেল টু এ কিউ বি হয়নে এতিয়া আমি লিখিব পাৰো যে কোণ এ পি বি ইকুৱেল টু কোণ এ কিউ বি কাৰণটো কি হ'ব সমকোণ মানে কি হয় এটা 90 ডিগ্ৰী হয়নে সমকোণ 90 ডিগ্ৰী এটা নেক্সট আৰু আমি লিখিব পাৰো যে কোণ কিউ এ বি ইকুৱেল টু কোণ পি এ বি কাৰণটো কি হ'ব এল কোণ এৰ সমদ্বিখ খণ্ডক এলে কি কৈছে কোণ এটো সমানে বিভক্ত কৰি দিছে হয়নে সমদ্বিখ খণ্ডক আৰু এই দুইটা ত্ৰিভুজতে কি আছে এ বি বাহুডাল আছে হয়নে যিডাল বাহু দুইটা ত্ৰিভুজতে থাকে এডাল কি আছিল সাধাৰণ বাহু হয়নে গতিকে এ বি ইকুৱেল টু কি লিখিব পাৰো আমি এ বি কি হৈ যাব এটো সাধাৰণ বাহু এটাকে কি হৈ যাব ত্রিভুজ এ পি বি সৰ্বসম ত্রিভুজ এ কিউ বি কোনটো বিধিৰ মতে কু কোণ বাহু চিকাৰ্য মতে হয়নে চিকাৰ্য মতে এটো আমি 1 নম্বৰটো প্ৰমাণ কৰি দেখুৱালো হয়নে এতিয়া আমি নেক্সট 2 নম্বৰটো কি প্ৰমাণ কৰিব লাগে বিপি ইকুৱেল টু বিকিউ আৰু কোণ এৰ দুই বাহুৰ পৰা সমদূৰত্বত অৱস্থিত হয়নে এতিয়া 2 নম্বৰটো চোৱাচোন যেহেতু ত্রিভুজ এ পি বি সৰ্বসম কি হয় ত্রিভুজ এ কিউ বি হয়নে এটাকে বিপি ইকুৱেল টু বিকিউ কাৰণটো কি হ'ব সি পি সি টি এটাকে লিখিবা পি কোণ এৰ দুই বাহুৰ পৰা
সমদূৰত অৱস্থিত আশা কৰো সকলোৱে 5 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া নেক্সট 6 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে চিত্ৰ 7.21 ত AC = AE আৰু AB = AD আৰু কোণ BAD = কোণ EAC = আছে হয়নে দেখুৱাব লাগে যে BC = DE বুলি আমি প্ৰমাণ কৰিব লাগে হয়নে এতিয়া আমি লিখি লওঁ দিয়া আছে কি কি দিয়া আছে হয়নে দিয়া আছে AC = AE আৰু AB = AD আৰু কোণ B and D = কোণ EAC হয়নে আমি লিখিম যে প্ৰমাণ কৰিব লাগে যে BC = DE আমি প্ৰমাণ কৰো আহাচোন প্ৰমাণ বুলি লিখিবা কোণ BAD = কোণ EAC এটো আমাক দিয়া আছে হয়নে দিয়া আছে এতিয়া চোৱাচোন কোণ BAD কোণটো হৈ গল এটো হয়নে আৰু কোণ EAC কোণটো হৈ গল এটো এই দুটা আমাক কি কৰা আছে আমাক সমান বুলি দিয়া আছে হয়নে এতিয়া চিত্ৰলৈ চোৱাচোন ইয়াত আমি যদি কোণ BAC এই ত্ৰিভুজটো যদি লওঁ আৰু কোণ আমি যদি CEAC এই ত্ৰিভুজ দুটা যদি লওঁ তেতিয়া আমি এটো এনেদৰে লিখিব পাৰো যে কোণ BAD প্লাস কোণ DAC = কোণ EAC প্লাস কোণ DAC লিখিব পাৰো হয়নে যদি আমি এই দুইটা কোণ যদি লগ লগাই দিও তেতিয়া কি হৈ যাব কোণটো কোণ BAC = এটো লগ লগাইলে কিমান কি হৈ যাব DAE হয়নে এটো আমি 1 নম্বৰ দি দিম এতিয়া আমি ত্ৰিভুজ ABC আৰু ADE এইকেইটা উলিয়াও আছোন এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ADE হয়নে এতিয়া ইয়াত আমি লিখিব পাৰো যে AB বাহু = AD যেটো আমাক দিয়া আছে হয়নে দিয়া আছে আৰু আমি নেক্সট লিখিব পাৰো যে কোণ BAC = কোণ DAE কাৰণটো কি হ'ব 1 ৰ পৰা 1 নম্বৰ দিয়া আছে হয়নে 1 ৰ পৰা 1 নম্বৰত আমি পাই গলো যে কোণ BAC = কোণ DAE হয়নে আৰু আমি এটো লিখিব পাৰো যে AC = কি হ'ব AE এটো কি আছে আমাক দিয়া আছে এটাকে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ADE কোনটো বৃদ্ধি মতে বা কু বা সিকাৰ্য মতে বা কু বা সিকাৰ্য মতে হয়নে বা কু বা সিকাৰ্য মতে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ADE এই দুটা কি হয় সমান হ'ব হয়নে বুজি পাছানে এতিয়া আমি মই নেক্সট স্টেপ কিটা এফালে কৰি দিছো তো আমাক কি প্ৰমাণ কৰিব দিছিলে BC = DE বুলি কেনে হয়নে এটাকে কি হৈ যাব BC = DE কাৰণটো কি হৈ যাব CPCT কাৰণ যেহেতু ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ADE হয় কাৰণটো কি এই ত্ৰিভুজ দুটা যদি সৰ্বসম হয় বাকি অংশবিলাকও কি হ'ব
সমান হ'ব গতিকে BC = DE হ'ব আশা কৰো সকলোৱে 6 নম্বৰ কোৱেশ্চনটো বুজি পালা আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আৰু আমি অন্য এটা ভিডিওত সকলোকে লগ পাম বুলি আশা ৰাখিলো আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা